এতিয়া দেখা পাইছোঁ এইখন লৈ পেলাই কেনেকৈ ইয়াত থাকিব পাৰে এইটো নিয়ম ভংগ এনেকুৱা গোটেই অসমতে যদি হয় এই প্ৰভাৱান্বিত হ'ব এইটো উচিত নহয়। এই এনেকুৱা কামবিলাক কৰিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ ভোটৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে। বাইদেউগৰাকীক মই সুধিলোঁ আপুনি কোন হয়, তেখেতক ভিতৰলৈ অহা যোৱা কৰি থকা দেখিছিলোঁ। তেখেতে ক'লে মই BLO। এতিয়া BLOজন আচলতে চৰকাৰী হয়, ভিতৰত থাকিব লাগে। এখেতে এতিয়া মই দেখা পাইছোঁ এইখন পদুম ফুল মোৰো দলৰ আছে BLA, মই কিন্তু তেখেতসকলক সংবিধান নিয়ম নীতি অনুসৰি ভিতৰলৈ আহিবলৈ দিয়া নাই। সেই গতিকে মই এতিয়া প্ৰিজাইডিং অফিচাৰ দৃষ্টিগোচৰ কৰিছোঁ যাতে পক্ষপাত মুক্ত নিৰ্বাচন হয়, পক্ষপাত দুষ্ট নিৰ্বাচন নহয়, তাৰ বাবে সুস্থ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ বাবে যিহেতু ৰাজনৈতিক দলৰ প্ৰতীক এই পৰিৱেশটোৰ ভিতৰত আহিব নাপায়, কেম্পেইন শেষ হৈ গ'ল, এই পদুম ফুলজোপা ইয়াত থকাটো একেবাৰে উচিত নহয়। মই প্ৰিজাইডিং অফিচাৰক কৈছোঁ তেখেতক এই কেম্পাছৰ বাহিৰ কৰি দিব। আপুনি বাইদেউ নামটো কি বাইদেউ? মণিকা দাস তেখেত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী। তেখেতে ইয়াতে আহি পেলাই পুৱা 7টা বজাৰ আগৰ পৰাই কিবা কিবি কৰি আছে, যিটো উচিত নহয়। তেখেতসকলক মই দেখা পাইছোঁ 3গৰাকী ইয়াত সোমাই আছে, তেখেতৰ 4টা বেগ লৈ আছে। তাৰমানে 4গৰাকী কৰ্মীয়ে এই আপুনি কেনেকে চব বাইদেউ 1টা 2টা 3টা 4টা বাইদেউ জোকে নবল বাইদেউ নাপায়। গণতন্ত্ৰ নিয়ম নহয় বাইদেউ, নিয়ম নহয়। ৰখীয়া হ'লেও ইয়াত নহয়, বাহিৰত হ'ব লাগে। মই মোৰ মোবাইল ফোন নিয়ম নহয় বাইদেউ। হয়, মোৰ ভোট কেন্দ্ৰ END ডাক বাংলো 113। মই ভোট কৰোঁ 7:30 বাজিছে। মই ভোটদান কৰিবলৈ আহিলোঁ আৰু ইয়াতে দেখিলোঁ যে ৰাইজৰ যথেষ্ট উৎসাহ আছে, ভোট দিবলৈ আহিছে। মই অনুৰোধ কৰিলোঁ মোক অকণমান আগতীয়াকৈ দিয়ক, যিহেতু মই কেণ্ডিডেট, মোৰ এখন আই কাৰ্ড আছে। মই ভিতৰত দেখিলোঁ এগৰাকী মহিলাই কোনোবা মানুহক ভোটদান কৰিবলৈ লৈ গৈছে। মই সুধিলোঁ আপুনি কেলৈ লৈ গৈছে? ক'লে যে এখেত শাৰীৰিকভাৱে অক্ষম। মই তেতিয়া একো মন নকৰিলোঁ। তাৰপিছত আকৌ তেওঁ ওলোৱা সোমোৱা কৰি থকা দেখিলোঁ। দেখাত মোৰ কিবা এটা সন্দেহ হ'ল। তেওঁ সন্দেহ হোৱাৰ কাৰণে মই তেখেতক কোন হয় সুধিলোঁ। তেখেতে তেতিয়া ক'লে BLO বুলি ক'লে এজন শিক্ষক হ'ব লাগে বা এই ডাক বাংলাৰ এইটোৰ চেণ্টাৰৰ কোনোবা মানুহ হ'ব লাগে, অথবা গাঁওবুঢ়া হ'ব লাগে, বা কোনোবা চৰকাৰীভাৱে নিয়োজিত বুথ লেভেল অফিচাৰ, যিজনে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কামখিনি কৰিছিল। আৰু তেওঁ সহযোগ কৰিবলৈ আমাক ভোটাৰ তালিকা সংশোধনীৰ সময়ছোৱাত BLA বুলি এটা এজেণ্ট দিছিলে, বুথ লেভেল এজেণ্ট, যিজনে সেই মানুহসকলক সহায় কৰিছিলে। এই ঘৰত মানুহ আছে, এই ঘৰত মানুহ নাই, এই কথাবিলাক ক'বলৈ। আজি যেতিয়া নিৰ্বাচনৰ ভোটাৰ তালিকা সংশোধনী হৈ ভোটাৰ তালিকা ফাইনেল প্ৰকাশ হৈ গ'ল, এই BLAসকলৰ কাম নাই বৰ্তমান সময়ত চৰকাৰীভাৱে। কিন্তু ইয়াত দেখা পাইছোঁ, মই যেতিয়া সুধিলোঁ, তেখেতক চেলেঞ্জ কৰিলোঁ, মণিকা দাস নামৰ এগৰাকী BJP আপুনি কোন? তেখেতে ক'লে মই BLO। মই ক'লোঁ ID কাৰ্ডখন দেখাওক। তেতিয়া চৰকাৰী ID কাৰ্ড নেদেখি মই পদুম ফুল চিহ্নিত এখন কাৰ্ড দেখিলোঁ। এই কথাটো একেবাৰে অনুচিত আছিলে, কাৰণ এই ভিতৰত মোবাইল ফোন নিব দিয়া নাই, দলীয় প্ৰতীক চিহ্ন ইয়াত অনা নিষেধ। আনকি 100 মিটাৰ দূৰত দলীয় প্ৰতীক চিহ্ন থকা কেণ্ডিডেটক সহায় কৰিব পৰা অফিচবিলাক দিয়ে। সেই গতিকে 100 মিটাৰ ভিতৰত তাৰমানে পদুম ফুলক হাত আহিবই নোৱাৰে। এতিয়া তেখেতে কেনেকৈ একেবাৰে ভোটৰ মেচিনটোৰ ওচৰত পদুম ফুলটো ৰৈ আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এনেকুৱা কাম যদি নাজিৰা সমষ্টিত হৈছে, মোৰ কিজানি 233টাতে এইটো হৈ আছে, মই নাজানো। সেই গতিকে অসমৰ মই নিৰ্বাচনী বিষয়াক এই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ, জিলা নিৰ্বাচনী বিষয়াসকলক আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, তেখেতসকলে ইমিডিয়েটলি এটা নিৰ্দেশ দিয়ক প্ৰতিটো ভোট কেন্দ্ৰৰ অফিচাৰসকললৈ, জোনেল বিষয়াসকললৈ, ছেক্টৰ বিষয়াসকললৈ, যাতে তেওঁলোকে নিৰীক্ষণ কৰে। পদুম ফুলেই হওক বা হাতেই হওক বা হাতীয়ে হওক বা ঘোঁৰাই হওক, বা বাল্টিয়ে হওক বা কিবা হওক, যিকোনো প্ৰতীক চিহ্ন থকা কোনো মানুহ যাতে এই নিৰ্বাচনৰ ভোট কেন্দ্ৰবিলাকৰ পৰিসীমাৰ ভিতৰত নাথাকে, যিটো দুখনীয়, আইনসংগত একেবাৰে নহয়, আইন অনুসৰি দণ্ডনীয়। মই সেই গতিকে এই কথাখিনি মোৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত, নাজিৰা মহকুমাৰ সমজিলা আয়ুক্ত, তেখেতে ৰিটাৰ্ণিং অফিচাৰো হয়, এছিষ্টেণ্ট, আৰু জিলা নিৰ্বাচনী বিষয়া, লগতে আমাৰ অনুৰাগ গোৱেল চিফ ইলেকশ্যন অফিচাৰ, আমাৰ সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ, যাতে এনেকুৱা অন্যায় কৰি পেলাই
গণতন্ত্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰত তেওঁলোকে পুৰোহিতৰ কামটো নকৰে।